যিসকল প্ৰৱেশ গৈছে যিসকলৰ পৰিচয় পত্ৰ আছে প্ৰশাসনৰ ফালৰ পৰা যিসকলক পৰিচয় পত্ৰ দিয়া হৈছে তেওঁলোককে এই ভিতৰলৈ সোমাবলৈ দিয়া হৈছে আৰু সেই প্ৰৱেশ দ্বাৰত যথেষ্ট পৰীক্ষা কৰা হৈছে যাতে তেওঁলোকে কোনো ধৰণৰ বস্তু নিব নোৱাৰে সামগ্ৰী নিব নোৱাৰে মোবাইলো তেওঁলোকে যাতে কোনো ধৰণৰ ভোট গণনা কেন্দ্ৰলৈ নিব নোৱাৰে তাৰ প্ৰতি যথেষ্ট লক্ষ্য ৰাখিছে আৰু আমি দেখুৱাইছোঁ আপুনি যিহেতু আমি দৃশ্যাৱলী দেখুৱাইছোঁ এই মুহূৰ্তত চাধা টেমা সেই চাধা টেমা ইয়াত যথেষ্ট গোট খাই ইয়াতো থৈ যাবলগীয়া হৈছে এনেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষী লোকসকল যথেষ্ট তৎপৰ হৈ আছে মই যদি ভিতৰৰ পৰিৱেশ যদি মই এই মুহূৰ্তত মই কিছু ভিতৰৰ পৰিৱেশ মই দেখুৱাম পবিত্ৰই দেখুৱাওঁ ভিতৰৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ আৰু সকলো বিষয়াসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু মাত্ৰ কিছু মুহূৰ্তৰ পাছতে এই ইয়াৰ পৰা ৯ নং নগাঁও লোকসভা সমষ্টিৰ যিসমূহ ভোট সেই ইয়াত ফলাফল ঘোষণা কৰা হ'ব আৰু সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু ৯ নং যি নগাঁও লোকসভা সমষ্টিৰ বিষয়ে আমি কৈছোঁ যে ৮টাকৈ বিধানসভা সমষ্টিৰে গঠিত এই নগাঁও ৯ নং লোকসভা সমষ্টি আজিৰে নগাঁৱত ২টাকৈ ভোট গণনা কেন্দ্ৰ আছে দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই ২টাকৈ ভোট গণনা কেন্দ্ৰত 5টাকৈ বিধানসভা সমষ্টিৰ ভোট গণনা কৰা হ'ব তাৰ উপৰিও যি কাজিৰঙা ১০ নং কাজিৰঙা লোকসভা সমষ্টি আছে তাৰ এটা সমষ্টি আছিলে বিধানসভা আপোনাৰ কাষলৈ যাম আমি মনোজৰ কাষলৈ যাব বিচাৰিছোঁ এবাৰ হয় মনোজৰ সৈতে আমাৰ সংযোগ বেছি নহৈছে ঋতুৰাজ আছে ঋতুৰাজ বতৰ কেনেকুৱা নিশ্চয়কৈ বতৰ অত্যন্ত প্ৰতিকূল বুলি ক'ব লাগিব বতৰ খুব ডাৱৰীয়া চিপকৈ পুৱাৰ ভাগৰ পৰা এজাক কিনকিনীয়া বৰষুণ ইতিমধ্যে আহি আছে তাৰপিছতো কিন্তু উৎকণ্ঠা কমা নাই উৎকণ্ঠা যথেষ্ট বৃদ্ধি হৈছে মই অকণমান যদি পৰিৱেশটো ঋতুস্মিন শৰ্মা দেখুৱাই লওঁ চাওক এনেধৰণে বিভিন্ন দায়িত্বত থকা লোকসকল আহি ইতিমধ্যে উপস্থিত হৈছে আমি যিহেতু কিছু শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা আছে সেইবাবে আমি 100 মিটাৰ আঁতৰত আমি ষ্ট্ৰং ৰুমৰ পৰা 100 মিটাৰ আঁতৰত আছোঁ এইসকল দায়িত্বত থকা লোক ইতিমধ্যে আহি উপস্থিত হৈছে মই তেওঁলোকৰ পৰা মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম মুঠৰ ওপৰত বতৰ যদিও প্ৰতিকূল কিন্তু উৎকণ্ঠা যথেষ্ট বৃদ্ধি পাই আছে যিহেতু সময় মাত্ৰ আৰু প্ৰায় আৰু 45 মিনিট আছে আৰু কিছু মুহূৰ্তৰ পিছতে ভোট গণনা আৰম্ভ হ'ব গতিকে আমি অকণমান মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম ৰাইজ কেনেধৰণে উৎকণ্ঠাত আছে দাদা অকণমান যদি আগলৈ আহে কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম এয়া আচলতে কংগ্ৰেছৰ সমৰ্থকসকলক আমি দেখুৱাইছোঁ দাদা অকণমান যদি আগলৈ আহে আজি এটা উল্লেখযোগ্য দিন 14 নং যোৰহাট লোকসভা সমষ্টি অত্যন্ত আকৰ্ষণীয় সমষ্টি হিচাপে সমগ্ৰ ৰাজ্যবাসীৰ চোকা দৃষ্টি আছিলে এই মুহূৰ্তত আপোনালোকে কেনে আশা কৰিছে আমি সম্পূৰ্ণ আশাবাদী আৰু আমাৰ যিজন কেণ্ডিডেট গৌৰৱ গগৈৰ চকু গোটেই অসম যোৰহাট নালাগে অসম নালাগে গোটেই ভাৰতবৰ্ষৰ চকু গৌৰৱ গগৈৰ হাতত গৌৰৱ গগৈ অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ গতিকে আমি গৌৰৱ গগৈলৈ সম্পূৰ্ণ আশাবাদী আৰু আমি এক্সিট পোল তপন গগৈ যেনে তেনে হ'লেও জয় লাভ কৰিব বুলি এক্সিট পোলৰ কোনো বিশ্বাস নহয় এক্সিট নহয় এক্সিট পোল একচেম নহয় মানে এক্সিট পোল নহয় এক্সিট পোলটো মানে এটা চেম্পুল কেইজনমান মানুহ এটা সমীক্ষা সেইটোতে নুবুজায় আৰু এইটো এটা ফেক হয় আমি বিশ্বাস অকণমান যদি আগলৈ আহে কেনেকুৱা ধৰণৰ কি আশা কৰিছে আজি সুপ্ৰভাত সকলোলৈকে আমি কংগ্ৰেছ যিমানখিনি কংগ্ৰেছৰ আমি সৈনিক আছোঁ আমি আজি আশাবাদী ভাৰতবৰ্ষত যিটো এটা ট্ৰেণ্ড হৈছে এতিয়া সেই ট্ৰেণ্ডৰ এগেইনষ্টত মানুহে এটা পৰিৱৰ্তন বিচাৰিছে এটা চেঞ্জ বিচাৰিছে গতিকে গৌৰৱ গগৈ তাৰ ব্যতিক্ৰম নহয় গতিকে এজন ভকেল পাৰ্চন এজন সাংসদত মাত মাতিব পৰা যিজন ব্যক্তি সেই ব্যক্তিজনক এই ইলেকশ্যনত এই লোকসভা ইলেকশ্যনত আমাৰ একচুৱেলি আমি কংগ্ৰেছে যদিও আমি কেনভাছ কৰিছিলোঁ আমি দেখা পালোঁ যে মানুহে হৈছিলে আৰু আমি সম্পূৰ্ণ আশাবাদী গতিকে আবেলিলৈকে ফলাফল ওলাব গতিকে আমি গৌৰৱ গগৈ জিকিব 100% সেইটো আমি আশাবাদী যদি গৌৰৱ গগৈ জয়লাভ কৰে মানে গৌৰৱ গগৈৰ বাবে নে আপোনালোকৰ সাংগঠনিক ভেটিৰ বাবে কাৰ বাবে নহয় কংগ্ৰেছৰ সাংগঠনিক ভেটিটো আপোনাক আমি এইটোৱে কৈছোঁ যে 150 বছৰৰ শিপাডাল কংগ্ৰেছৰ কেতিয়াও আপোনাৰ দুৰ্বল নহয় আমাৰ গ্ৰাছৰুটত যিমানখিনি কৰ্মী আছে কংগ্ৰেছ দলটোক আমাক যেনেকৈ মুঠি মাৰি ধৰি থাকে আপোনালোকে দেখিছে বিগত কিমান ধুমুহা গৈছে বিগত বছৰবিলাকত তথাপিও কিন্তু আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে তেখেতসকল অলৰচৰ গতিকে কংগ্ৰেছটো যে এটা বটগছৰ নিচিনা গতিকে এই গছৰ ছাঁত আমিবিলাক আছোঁ দলটো আছোঁ গতিকে দল থাকিলে শক্তিশালী হৈ থাকিব গতিকে দল থাকে আমাৰ তেতিয়া আমাৰ নেতা কৰ্মী থাকিব গতিকে গৌৰৱ গগৈ 100% জিকিব সেইটোৱে আমাৰ আশাবাদী
এনেধৰণে কংগ্ৰেছৰ সমৰ্থকসকলে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰি আছে ঋতুৰাজ আপুনি লাইনত থাকিব ঋতুৰাজ লাইনত থাকিব আমাৰ সামগ্ৰীত আছে অভিজিত আৰু মহিবুল আছে ধুবুৰীত আমি মহিবুলৰ কাষলৈ যাবলৈ চেষ্টা কৰি মহিবুলৰ ওচৰত যাব পাৰিম হয় মহিবুলৰ কাষলৈ গৈছোঁ মহিবুল ধুবুৰী হয় ঋতুষ মঞ্চৰ পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া এই মুহূৰ্তত মই ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ ভোলানাথ মহাবিদ্যালয়ৰ যি প্ৰৱেশদ্বাৰ বৰ্তমানে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ কাৰণ যিহেতু 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব কাৰণ যি কাউণ্টিং এজেণ্টসমূহ আছে প্ৰতিটো ৰাজনৈতিক দলৰ যি কাউণ্টিং এজেণ্টসমূহক তন্নতন্নকৈ ইয়াত তালাচী চলোৱা হৈছে কাৰণ কোনেও যাতে মোবাইল ফোন বা যি নিৰ্বাচন আয়োগে যি নীতি নিয়ম বান্ধি দিছে নীতি নিয়ম অনুযায়ী যাতে সকলো কাম কাজ সম্পূৰ্ণ কৰাৰ চেষ্টা চলাইছে জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে এই মুহূৰ্তত জিলা প্ৰশাসনে সাজু এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাই যাম কাৰণ ধুবুৰীৰ যুঁজখন এক আকৰ্ষণীয় যুঁজ কাৰণ এইবাৰ বদৰুদ্দিন আজমল উৎখাত হ'ব নেকি এই প্ৰশ্ন সকলোৰে মনত আমি আমাৰ সৈতে এই মুহূৰ্তত গোলকগঞ্জৰ বিধায়ক আব্দুল সোবহান আলী সৰকাৰ ডাঙৰীয়া আছে তেখেতৰ পোনে মন্তব্য লোৱাৰ যত্ন কৰিম প্ৰতিজন কাউণ্টিং এজেণ্ট অলৰেডি নিজে নিজে সোমাই গৈছে অলপ পিছতে কাউণ্টিং আৰম্ভ হ'ব মই যিখিনি জানো এইবেলি ধুবুৰী লোকসভাত ৰাইজে বিশেষকৈ গাঁও চহৰ নগৰ সকলো ঠাইৰ মানুহে যেনেকৈ ওলাই আহিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন হোৱাত সকলোৱে হিলদুল ভাঙি ওলাই আহিছিলে আৰু সকলোৱে বিচাৰিছিলে যে 15 বছৰীয়া বদৰুদ্দিন আজমলৰ শাসনৰ অৱসান হ'ব লাগে সেই ক্ষেত্ৰত কংগ্ৰেছ দলে এইবেলি কংগ্ৰেছ দলৰ এজন সুপুত্ৰ ৰকিবুল হুছেইন চাহাবক ধুবুৰীত বদৰুদ্দিন আজমলৰ বিপক্ষে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ৰাইজে ওলাই আহিছে আৰু মোৰ এনেকুৱা ভাৱ হৈছে যে এনেকৈ মই গোটেই লোকসভাত মানে প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছিলোঁ কিমান কোনীয়া মই এটা কথা কৈছোঁ এইবেলি ব্যৱধানটো কোৱাটো ঠিক নহয় অলপ পিছতে ওলাই পৰিব তথাপি কৈছোঁ মই এটা কথা কৈছোঁ ন্যূনতম 2.5 লাখ ওপৰত 5 লাখলৈকে মানে ব্যৱধানটো হ'ব আৰু সেকেন্ড পজিশনত মানে এনেকুৱা এটা হ'ব এজিপিৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু বদৰুদ্দিন আজমল সাহেবৰ মাজত ইহঁতে কম্পিটিশ্যন কৰিব সেকেন্ড আৰু থাৰ্ড লৈ মই যিখিনি জানো ৰাইজৰ কথা এইটো মোৰ কথা নহয় মই এজন মানে প্ৰতিনিধি হিচাপে ৰাইজৰ মাজত যেতিয়া যাওঁ ৰাইজে আমাক যেনেকৈ কয় তাৰ ওপৰত আৰু কংগ্ৰেছ দলৰ যিবিলাক বুথ এজেণ্ট আছিলে নিৰ্বাচনত ইহঁতে দিয়া যি তথ্য আইডিয়াৰ ওপৰত যিখিনি দিছিলে ডিব্ৰুগড় যোৰহাটত কি হ'ব আমি যোৰহাটত নিশ্চিতভাৱে জিকিম ডিব্ৰুগড়তো জিকিম কিন্তু হয়তো বা ডিব্ৰুগড়ত আমাৰ মাৰ্জিনটো অলপ সৰু মাৰ্জিন হ'ব পাৰে ইমান ডাঙৰ মাৰ্জিন নহ'ব যোৰহাটত আমি নিশ্চিতভাৱে জিকিম আমি ধুবুৰীত সৰ্বোচ্চ ভোটত জিকিম আমি নগাঁৱত জিকিম আমি কৰিমগঞ্জত জিকিম আমি মংগলদৈ যিটো আমি দৰং ওদালগুৰি কওঁ সেইটো 50-50 ফাইট হ'ব বৰপেটাত ফাইট হ'ব গুৱাহাটীটোত আমি খুব নেৰ' মাৰ্জিনত জিকিম বুলি আমাৰ মানে হিচাপত ওলাইছে সেইখিনিও জিকিম অভাৰঅল এইবেলি মানুহে বিজেপিৰ বিপক্ষে চৰকাৰ পক্ষৰ বিপক্ষে ইহঁতে স্বৈৰাচাৰিতাৰ বিপক্ষে ৰাইজে এইবেলি ওলাই আহিছে আৰু ভোটদান কৰি অসমত কেইখন আসন পাব বুলি নিশ্চিতভাৱে মই আজি এই মুহূৰ্তত আৰু ফিগাৰ নকওঁ কেইঘণ্টামান পিছতে এইখিনি ওলাই পৰিব দেখকে কিন্তু বিজেপিতকৈ এটা হ'লেও চিট আমি বেছি জিকিম এইখিনি মই নিশ্চিতভাৱে আপোনালোকক জনাইছোঁ ধুবুৰীত আমি নিশ্চিতভাৱে মানে ৰাইজক ভোটাৰ ৰাইজক সন্মান জনাই মই কৈছোঁ ইহঁতে যেনেকৈ হিলদুল ভাঙি কংগ্ৰেছৰ সভাত আৰু ভোটদানত অংশগ্ৰহণ কৰিছিলে সেই হিচাপত ইয়াত ৰেকৰ্ড পৰিমাণ ভোটত এইবেলি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন চাহাবে জিকিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই এই মুহূৰ্তত মই গোলকগঞ্জৰ বিধায়ক আব্দুল সোবহান আলী চৰকাৰৰ মন্তব্য শুনালোঁ কাৰণ এওঁলোকে দাবী কৰিছে যে কংগ্ৰেছে জিকিব এক্সিট পোলতে ইতিমধ্যে প্ৰকাশ পাইছে কিন্তু ইতিমধ্যে কংগ্ৰেছে কিন্তু ৰাজীৱ ভৱন সজাই পৰাই তুলিছে আনন্দ উল্লাসৰ কাৰণে বিভিন্ন মিঠাই অৰ্ডাৰ দিয়া পৰিলক্ষিত হৈছে ঋতুপৰ্ণ শৰ্মা এই মুহূৰ্তত ক'ব লাগিব যিটো কংগ্ৰেছে যথেষ্ট উৎসাহী কিন্তু সমান্তৰালকৈ বদৰুদ্দিন আজমলত এতিয়ালৈকে দাবী কৰিছে যে UDF ইয়াত জয়ী হ'ব কিন্তু এইবাৰ কি হ'ব বা ধুবুৰীৰ যুঁজখন আকৰ্ষণীয় যি যুঁজ এই যুঁজখনত কোনে দখল কৰিব ধুবুৰী সেয়া কিন্তু খন্তেক পিছতে কিন্তু ওলাই পৰিব হয় ঋতুস্মিন শৰ্মা আপুনি লাইনত থাকিব আপুনি অন এয়াৰ আছে ঋতুৰাজ আপোনাৰ কাষলৈ পুনৰবাৰ যাবলৈ চেষ্টা কৰিছোঁ ঋতুৰাজ হয় ঋতুৰাজ ইতিমধ্যে ৰাজীৱ ভৱন সজাই পৰাই তোলা হৈছে ধুবুৰীত আমি জনামতে বিজয় উৎসৱৰ আয়োজন কৰিছে তাত কিন্তু বিজেপিয়েহে
নিশ্চয়কৈ জ্যোতিস্মিন শৰ্মা যোৰহাটতো যদি ক'বলৈ যাওঁ বিজেপি আৰু কংগ্ৰেছৰ সমৰ্থকসকলে যথেষ্ট উৎকণ্ঠাত তেওঁলোকে উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি পুৱাৰ ভাগৰ পৰা দলে বলে যদিও 144 ধাৰা জাৰি কৰা হৈছে যোৰহাটত যাতে শান্তি শৃংখলাবদ্ধভাৱে ভোট গণনা হয়, তাৰ পিছতো দেখিবলৈ পোৱা গৈছে কিন্তু সমৰ্থকসকলে পুৱাৰ ভাগৰ পৰা পুৱা 5 বজাৰ পৰা যোৰহাটৰ ৰাজপথত কিন্তু বিজেপিৰ সমৰ্থকসকলক দেখিবলৈ পোৱা গৈছিল। সমান্তৰালভাৱে কংগ্ৰেছৰ সমৰ্থকসকলে দলে বলে সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এতিয়া যদি আমি কংগ্ৰেছৰ সমৰ্থকসকলৰ লগত কিছু মুহূৰ্তৰ আগত কথা পাতিছিলোঁ, তেওঁলোকে কয় যে প্ৰদ্যুৎ বৰদলৈ মন্তব্য, আপুনি লাইনত থাকিব ঋতুৰাজ। প্ৰদ্যুৎ বৰদলৈ মন্তব্য পাতি আহিছে, তেওঁলোক নিজৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ময়ো তেওঁলোকক এবাৰ মাতিবলৈ আহিছোঁ। কাৰণ চাৰিওফালে কেইবাটাও গণনা কক্ষ আছে, আপোনালোকে জানে চাৰিওফালে মৰিগাঁৱত আছে, ইয়াতো আছে, বেলেগ বেলেগ ক্লাষ্টাৰ আছে। মই সকলোলৈকে গৈ পেলাই মই পৰ্যবেক্ষণ কৰিম, থাকিম আৰু জনাদেশৰ কাৰণে আগ্ৰহেৰে বাট চাম। 26 এপ্ৰিলৰ পৰা 4 জুন দীঘলীয়া অপেক্ষা, উৎকণ্ঠা আছিল যথেষ্ট আছে। কাৰণ বিজেপি দলৰ যিটো নেতৃত্ব এইকাৰণে উৎকণ্ঠা। আগতে আগৰ দশকবিলাকত এনেকুৱা উৎকণ্ঠা নাছিলে, কাৰণ এনেকুৱা ধৰণৰ কাৰচাজি কৰিব পৰা এই চৰকাৰৰ এইবিলাক মানুহ তেওঁলোকে যিকোনো পৰ্যায়লৈ নামিব পাৰে, এনেকুৱা ধৰণৰ পৰ্যায়লৈ নামিব পাৰে যে আমাৰ সপোনৰো অগোচৰ। গতিকে এইবিলাক মানুহৰ অহৰহভাৱে নিৰ্বাচনত জিকাৰ যি ষড়যন্ত্ৰত নামে, স্বাভাৱিকতে আমি উৎকণ্ঠিত। কিন্তু ইলেকশ্যনৰ কমিশ্যনৰ ওপৰত আমি আশাবাদী যে তেওঁলোকে নিশ্চয় নিৰপেক্ষভাৱে এটা ইমান ডাঙৰ এটা ইনষ্টিটিউশ্যন, সেই ইনষ্টিটিউশ্যনত তেওঁলোকৰ যিটো দায়িত্ব নিৰপেক্ষতা সেইটো তেওঁলোকে পালন কৰিছে বুলি আমি এতিয়ালৈকে ভাবি আছোঁ। দেখা যাওক কি হয়। এক্সিট পোলৰ কথা কি ক'ব? যিহেতু চাওক, এক্সিট পোল এইটো আগতেই আমি পূৰ্বানুমান কৰিছিলোঁ। কাৰণ আপোনালোকে ভালকৈ জানে যে দিল্লীত, নয়ডাত আৰু বোম্বেত যিবিলাক ডাঙৰ পুঁজিপতি গোষ্ঠীৰ আয়ত্তাধীন যিবিলাক ডাঙৰ অৰ্ণৱ গোস্বামী জাতীয় যিবিলাক অনুষ্ঠান, সেইবিলাকতো বিজেপিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পকেটত সোমাই থকা বুলি গোটেই ভাৰতবৰ্ষৰ দুগ্ধপুষ্য বালকেও জানে। গতিকে তেওঁলোকে নিৰপেক্ষভাৱে একোৱেই কাম নকৰে। গতিকে তেওঁলোকে যে এনেকুৱা ধৰণৰ মোদী ডাঙৰীয়াক জিকাবৰ কাৰণে বা মোদী ডাঙৰীয়া যে পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব, সেইটোৰ তেওঁলোকে কেম্পেইন আগৰ পৰাই কৰি আহিছিলে। আৰু তেওঁলোকে এই যে এক্সিট পোলৰ নামত আমাৰ গোটেই যিবিলাক আমাৰ যিবিলাক বিৰোধীৰ যিবিলাক লোক আছে সেইবিলাকক বিভ্ৰান্ত কৰিবৰ কাৰণে, মনোবল হ্ৰাস কৰিবৰ কাৰণে, সেইটো বেলেগ কথা। নগাঁও আসনখন মোক দিব পাৰে, কাৰণ একেবাৰে মুখলজ্জা বুলি এটা কথা, তেওঁলোকৰ ক্ৰেডিবিলিটি বুলি কিবা এটা চাগে চেষ্টা কৰিছে, সেইটো লৈ মই পূৰণ সামগ্ৰিকভাৱে এইটোতো জনাৰ কথা। তেওঁলোকে সদায় ষ্টেজ মেনেজ হৈ থাকে, তেওঁলোকে এইবিলাক কৰে। গতিকে আমি তেওঁলোকক এতিয়া ইংৰাজীত এষাৰ কথা আছে ন, উইথ এ পিঞ্চ অফ চল্ট। আমি এক্সিট পোলৰ আমি জানো যে অতিৰঞ্জিত কৰি আৰু তেওঁলোকৰ যিটো মেথডলজি যিটো লৈ পেলাই তেওঁলোকে এক্সিট পোল কৰিছে সেই সম্পৰ্কে, কাৰণ ময়ো এজন অৰ্থনীতিৰ ছাত্ৰ, গতিকে ময়ো জানো। গতিকে মই জানো যে এই তেওঁলোকৰ যিটো মেথডলজি এইটো বৰ চেলেং পেটেং, এইটো লৈ পেলাই তেওঁলোকে খুব প্ৰণালীগতভাৱে এইবিলাক কৰা নাই আৰু তেওঁলোকৰ চেম্পল চাইজো বৰ সৰু। গতিকে মই সেইকাৰণে এইবিলাক লৈ পেলাই একেবাৰে মানুহে যেতিয়া আমাৰ কিছুমান মানুহ অলপ বিমৰ্ষ হৈ পৰিছিলে আমাৰ মানুহ, মই কৈছোঁ এইবিলাক লৈ পেলাই মুঠেই গুৰুত্ব দিব নালাগে। আমি এই 4 তাৰিখৰ জনাদেশলৈ বাট চাওঁ। যিটো হিন্দীত কয় নহয় এওঁলোকে, দুধ কা দুধ পানী কা পানী হৈ যায়গা। আমি অপেক্ষা কৰিছোঁ আৰু যিটোৱে জনাদেশ দিয়ে সেইটো কথা ঠিক, আমি বিনয়ৰ সৈতে শ্ৰদ্ধাৰ সৈতে সেইটো আমি গ্ৰহণ কৰোঁ। আপোনাৰ বাসগৃহলৈ আহিছিলে, তেওঁ কৈ এটা কথা কৈছিল যে এইবাৰ ফলাফল আগতকৈ ভাল হ'ব। কিমান ভাল হ'ব বা নিশ্চয় ভাল হ'ব, যোৱাবাৰতকৈ আমাৰতো ভাল হ'বই। আৰু আমাৰ বিৰোধী ঐক্য যিসকল আছে আমি সকলোৱে মিলি গোটেই ভাৰতবৰ্ষতে অতি ভাল হ'ব আৰু বৰ আশাপ্ৰদ আশাব্যঞ্জক কথা আমি ৰৈ আছোঁ। আৰু কেইঘণ্টামানৰ পিছতে গোটেই কথাবিলাক স্পষ্ট। এবাৰ নিৰ্বাচনত আপোনাৰ যি প্ৰচাৰ আৰু আপোনাৰ যি বৰ্তমান যি নিৰ্বাচনী প্ৰচাৰ চলিছিলে তাত মুখ্য ভূমিকা লৈছিলে আপোনালোকৰ ৰূপহীয়াতৰ বিধায়ক নুৰুল। নিশ্চয়, তেওঁ আমাৰ কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলে। আৰু মই সঁচাকৈ আমাৰ নুৰুল হুদা ডাঙৰীয়াৰ যিটো দক্ষতা আছে, সাংগঠনিক দক্ষতা, আমাৰ দলৰ ভিতৰৰ এজন জ্যেষ্ঠ নেতা, এজন বিধায়ক, আৰু তেওঁৰ সাংগঠনিক দক্ষতাক মই ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু তেওঁ স্বাভাৱিকতে তেওঁ বৰ ডাঙৰ ভূমিকা লৈছিল, কাৰণ আমাৰ গোটেই মোৰ লোকসভা সমষ্টিৰ কেম্পেইন কমিটিৰ চেয়াৰমেন এখেতে আছিলে। মই কৈছোঁৱে আমি বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিম। 8 বজাৰ পৰা গণনা আৰম্ভ হ'ব
আৰু মই আশা কৰিছোঁ প্ৰতিটো ৰাউণ্ডতেই আমাৰ প্ৰাৰ্থী জয়ী হৈ থাকিব, লিড লৈ থাকিব। প্ৰথমৰ পৰা শেষ পৰ্যায়লৈকে আমি লিড লৈ থাকিম আৰু কমপক্ষে 1 পৰা 1.5 লাখ ভোট লিড লৈ প্ৰত্যুত বৰদলৈ ডাঙৰীয়া আজি সাংসদ হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈ সংসদৰ মজিয়ালৈ যাব। গৌৰৱ গগৈ জিকিব। আমাৰ কম 8খন আসন অসমত আমি পাম আশা কৰিছোঁ। আপোনালোকৰ মিডিয়াই এক্সিট পোল যিয়ে নিদিয়ক, সন্ধিয়ালৈ আপোনালোকে অপেক্ষা কৰক। ওপৰৰ ওপৰত তাৱকাল কৰি কৈছোঁ আমাৰ কমপক্ষে 8জন সাংসদ জয়ী হ'ব। ধুবুৰী আসনখনৰ কথা কি ক'ব? ধুবুৰী আসনটো মানে বোধহয় মানে আমাৰ অসমৰ ভিতৰত সকলোতকৈ হাইষ্ট ভোট লৈ ধুবুৰীত জয়যুক্ত হ'ব। ধুবুৰী কমত 3 লাখৰ পৰা 5 লাখৰ ভিতৰত লিড থাকিব। গতিকে একেবাৰে যিটো কৈছে কোনো সন্দেহেই নাই, কাৰণ স্পষ্ট হৈ গৈছে। সেইবিলাক আপোনালোকে নিজেই গম পাব একেবাৰে। কাৰণ আৰু সেইটো অসমৰ বাবে, মই অসমৰ ৰাজনীতিৰ বাবে বৰ ইতিবাচক কথা। কাৰণ হিমন্ত বিশ্ব ডাঙৰীয়াই AIDF-ক ইটো সৰু দুনিয়াখনৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে পুতলা যেনেকৈ কৰি দিয়ে, উঠাই দিয়ে, তেনেকৈ পুতলাৰ নিচিনাকৈ ৰিম'টলি তেওঁ কণ্ট্ৰল কৰি আহিছিলে। আৰু এই যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো পাঞ্চিং বেগৰ ৰাজনীতি, সেইটো অৱসান ঘটিব। গতিকে এইটো অসমৰ ৰাজনীতিৰ কাৰণে অন্ততঃ উৎকট ধৰ্মীয় সাম্প্ৰদায়িকতা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ অৱসান হ'ব আৰু এটা নতুন গতিৰ সংযোজন হ'ব, সেইটো মই ক'ব খুজিছোঁ। নিশ্চয়কৈ। আৰু এয়া আছিলে নগাঁৱৰ যিগৰাকী 9 নং কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী সাংসদ প্ৰদ্যুৎ বৰদলৈ, আৰু তেওঁ ইতিমধ্যে আহিছে ভোট গণনা কেন্দ্ৰলৈ তেওঁ উপস্থিত হৈছে। আৰু তেওঁ ইতিমধ্যে কৈছে যে তেওঁ যিসমূহ সমীক্ষা কৰা হৈছিলে, এক্সিট পোল যিসমূহ কৰা হৈছিলে, সেইসমূহ তেওঁ নৎসাত কৰিছে। তেওঁলোকে এক্সিট পোলক তেওঁলোকে বিশ্বাস নকৰে কোনো পধ্যেই। আৰু গতিকে যিহেতু এই এক্সিট পোলৰ কথা যদি আমি কওঁ, নগাঁও আসনখন কিন্তু দিছিলে এক্সিট পোলে, আৰু কিন্তু বিভিন্ন যিসমূহ যোৰহাটৰ যি আসন আছে সেইসমূহ কিন্তু এক্সিট পোলত দিয়া নাই। বিজেপি প্ৰাৰ্থী তাত জয়ী হ'ব বুলি কৈছিলে, কিন্তু তাৰ মাজতো কিন্তু কংগ্ৰেছে দেখিবলৈ পোৱা গৈছে এক্সিট পোলক নৎসাত কৰিছে। আৰু মই এই মুহূৰ্তত ঋতুস্মিন দেখুৱাম, মই নগাঁৱৰ পৰিৱেশ, নগাঁৱত যিহেতু উপস্থিত আছোঁ, আৰু নগাঁৱৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাম। আৰু যিটো ভোট গণনা কেন্দ্ৰত মই যিহেতু উপস্থিত আছোঁ, সেই ভোট গণনা কেন্দ্ৰটো ধৰিব আজি 3টাকৈ বিধানসভা সমষ্টি ইয়াত আজি ভোট গণনা হ'ব। চামগুৰি বিধানসভা সমষ্টি, ৰূপহী বিধানসভা সমষ্টি আৰু ধিং বিধানসভা সমষ্টিৰ এই 3টা সমষ্টি আজি এই 10খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনা হ'ব। আৰু কিছু সময়ৰ পাছৰে পৰা এই ভোট গণনা আৰম্ভ হ'ব। 7:30 বজাৰ পৰা বেলট বাকচত খুলিব আৰু 8 বজাৰ লগে লগে EVM-ৰ ভোট গণনা কৰা হ'ব। আৰু ক'ব লাগিব, যিহেতু এই বিদ্যালয়খনত যি 3টাকৈ সমষ্টি আছে, এই 3টাকৈ সমষ্টি কিন্তু 2টাকৈ সমষ্টি কিন্তু দুগৰাকীকৈ কংগ্ৰেছৰ বিধায়কৰ এটা দুৰ্গ, কংগ্ৰেছৰ কিন্তু দুৰ্গ বুলি ক'ব লাগিব। চামগুৰি বিধানসভা সমষ্টি আৰু ৰূপহী বিধানসভা সমষ্টি, 2গৰাকী সমষ্টি কিন্তু 2জনকৈ কংগ্ৰেছৰ বিধায়ক। আৰু ধিং সমষ্টি কিন্তু ইয়াত আছে, ধিং সমষ্টিৰ যিগৰাকী বিধায়ক AIDF-ৰ এটা দুৰ্গ বুলি ক'ব লাগিব। এই দুৰ্গৰ মাজত এই 3টাকৈ সমষ্টিত যিগৰাকী বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সুৰেশ বৰাই কেনেধৰণৰ ভোট লাভ কৰিব, সেয়া আমি আৰু কিছু সময়ৰ পাছৰ পৰা আমি পাম। আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে এই মুহূৰ্তত যি 55 নং ধিং বিধানসভা সমষ্টি, 56 নং ৰূপহীয়াত সমষ্টি আৰু 58 নং চামগুৰি সমষ্টি আৰু 56 নং ৰূপহীয়াত সমষ্টি, এই 3টাকৈ ইতিমধ্যে যি ভোট গণনা কেন্দ্ৰত যিসমূহ টেবুল, সেই টেবুলসমূহ ইতিমধ্যে কৰা হৈছে। আৰু প্ৰতিটো ভোট গণনা কেন্দ্ৰত 16খনকৈ টেবুল দিয়া হৈছে, তাৰে 14খনকৈ টেবুল ইতিমধ্যে ব্যৱহাৰ হ'ব। আৰু তাৰে 2খন টেবুলত যি ৰাউণ্ডৰ যিসমূহ ভোট গণনা হ'ব, তাৰ একত্ৰীকৰণৰ ভোট গণনা কৰা হ'ব। আৰু এখন টেবুলত তেওঁলোকে ৰিটাৰ্ণিং অফিচাৰ হিচাপে ব্যৱহাৰ কৰিব। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যে সকলো বিষয়াসকল আহি ইয়াত উপস্থিত হৈছে। আৰু কিছু আপোনাৰ কাষলৈ যাম, এবাৰ আমি যোৰহাটলৈ যাম, ধুবুৰীলৈ যাম। এই মুহূৰ্তত ধুবুৰীলৈ গৈছোঁ। মহিবুল, হয় ঋতুস্মিন শৰ্মা, আৰু মাত্ৰ 1 ঘণ্টা বাকী, তাৰপিছতে আৰম্ভ হ'ব কাউণ্টডাউন। কাৰণ ধুবুৰীৰ যি প্ৰেক্ষাপট ক'বলৈ গ'লে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ মাজতে মূল যুঁজখন হ'বলৈ গৈ আছে। আৰু মাত্ৰ 1 ঘণ্টা বাকী, কাৰণ পুৱা 8 বজাৰ লগে লগে কিন্তু বেলট বাকচসমূহ বা পোষ্টেল বেলটসমূহ খোল খাব। তাৰপিছতে আৰম্ভ হ'ব যি ভোট গণনা প্ৰক্ৰিয়া। ধুবুৰী এই মুহূৰ্তত মই ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ যি ষ্ট্ৰং ৰুম আছে, এই ষ্ট্ৰং ৰুমৰ সন্মুখত থিয় হৈছোঁ।
ধুবুৰী যি ভোলানাথ মহাবিদ্যালয় ষ্ট্ৰং ৰুম আছে এই ষ্ট্ৰং ৰুমত তিনিটাকৈ বিধানসভা সমষ্টিৰ ভোট গণনা হ'ব ধুবুৰী গৌৰীপুৰ আৰু গোলকগঞ্জ এই তিনিটা বিধানসভা সমষ্টিৰ ভোট গণনা ইয়াতে হ'ব সমান্তৰালকৈ ধুবুৰী লোকসভা সমষ্টিত ক'ব লাগিব 6টাকৈ স্থানত ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে বিলাসীপাৰাত ষ্ট্ৰং ৰুমৰ ব্যৱস্থা হৈছে বিলাসীপাৰা ষ্ট্ৰং ৰুমত বিলাসীপাৰা বিধানসভা সমষ্টি আৰু বিৰচিং জৰুৱা বিধানসভা সমষ্টিৰ ভোট গণনা কৰা হ'ব সমান্তৰালকৈ মানকাছাৰ বিধানসভা সমষ্টিৰ হাটচিঙিমাৰী যি মহাকুমধিপতিৰ কাৰ্যালয় আছে কাৰ্যালয়ত ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে জলেশ্বৰ আৰু গোৱালপাৰা পূব সমষ্টিৰ বাবে গোৱালপাৰাত জিলা প্ৰশাসনে ইতিমধ্যে ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰিছে সমান্তৰালকৈ যদি আমি চাওঁ চেঙা আৰু মন্দিয়া যি নতুনকৈ ধুবুৰী লোকসভা সমষ্টিত সংযোজন হৈছে চেঙা আৰু মন্দিয়াৰ বাবে বৰপেটাত MC কলেজত ইতিমধ্যে ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে আনহাতে ছিজন গ্ৰাফ যি নৱগঠিত এটা বিধানসভা সমষ্টি এই নৱগঠিত বিধানসভা সমষ্টিৰ কাৰণে কিন্তু অভয়াপুৰী ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰিছে প্ৰশাসনে কিন্তু এই মুহূৰ্তত ক'ব ধুবুৰী লোকসভা সমষ্টি যিটো সৰ্ববৃহৎ সমষ্টি 11টা সমষ্টি পৃথকে 6টা স্থানত ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰিছে পুৱা 8 বজাৰ লগে লগে কিন্তু ভোট গণনা আৰম্ভ হ'ব এই মুহূৰ্তত আমি সামগ্ৰিক পুনৰবাৰ দেখুৱাম কাৰণ জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে সাজু কাউণ্টিং এজেণ্ট হ'ব ইতিমধ্যে ভিতৰলৈ সোমাইছে বা ষ্ট্ৰং ৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰিছে 8 বজাৰ লগে লগে আৰম্ভ হ'ব কাউণ্টডাউন কাৰণ ধুবুৰীৰ যি যুঁজখন ঋতুস্মিন শৰ্মাক ক'ব লাগিব ধুবুৰীৰ যুঁজখন হ'ব বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ মাজত কোনে শেষ আহি মাৰে খন্তেক বা 12টা দুপৰীয়া 12 বজাৰ পিছতে স্পষ্ট হৈ পৰিব সেই যুঁজখন কিন্তু এই মুহূৰ্তত ক'ব লাগিব যথেষ্ট উৎসাহী কংগ্ৰেছ দলে কাৰণ এক্সিট পোলত ইতিমধ্যে এক্সিট পোলতো প্ৰকাশ পাইছে যে কংগ্ৰেছে এইবাৰ ধুবুৰী দখল কৰিব আজমল উৎখাত হ'ব নেকি কাৰণ আজমল উৎখাত কিদৰে হয় বা সেয়াও লক্ষণীয় কাৰণ আজমলৰ যিটো 15 বছৰীয়া শাসনকালত এণ্টি ইনকামবেঞ্চি এটা আছে কাৰণ আজমলৰ যথেষ্ট গ্ৰাছ লেভেলত যথেষ্ট লোকে ক্ষোভিত হৈছে বা বিভিন্ন কাম কাজক লৈ ক্ষুব্ধ হোৱা পৰিলক্ষিত হৈছিল এইবাৰ ৰকিবুল হুছেইনে ধুবুৰী দখল কৰিব নেকি তাকক লৈ কিন্তু এক প্ৰশ্ন উত্থাপন হৈছে ঋতুস্মিন শৰ্মা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিব্ৰুগড়লৈ যাম আমি লখিমপুৰলৈ যাম কিন্তু এই মুহূৰ্তত আমি যোৰহাটলৈ গৈছোঁ ঋতুৰাজ ঋতুস্মিন শৰ্মাৰ ঘড়ীৰ কাটাত এতিয়া প্ৰায় 7 বাজিছে অৰ্থাৎ আৰু 1 ঘণ্টা সময় 8 বজাৰ লগে লগেই পোষ্টেল বেলটৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হ'ব যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয় যিটো ভোট গণনা কেন্দ্ৰ কাৰণ যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়তে সামগ্ৰিকভাৱে 14 নং যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিটো আচলতে ভোট কেন্দ্ৰৰ পোষ্টেল ভোট কেৱল যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ ষ্ট্ৰং ৰুমতে ভোট গণনা হ'ব তাৰপিছতে 8:30 বজাৰ লগে লগে EVMৰ ভোট গণনা আৰম্ভ হ'ব ইতিমধ্যে যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ যিটো ষ্ট্ৰং ৰুম বা তিতাবৰৰ যি ষ্ট্ৰং ৰুম তিতাবৰ 14 নং যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিটো ষ্ট্ৰং ৰুম ভোট গণনাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু কিছু মুহূৰ্তৰ পিছতে যেহেতু 1 ঘণ্টাৰ সময়ৰ পিছতে ভোট গণনা আৰম্ভ হ'ব অত্যন্ত উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আমি কংগ্ৰেছৰ সমৰ্থকসকলৰ কাষলৈ যেতিয়া গৈছোঁ তেওঁলোকে খুব কনফিডেন্সত তেওঁলোকে কৈছে যে এইবাৰ গৌৰৱ গগৈ জয়লাভ কৰিব আনফালে আমি যদি বিজেপি সমৰ্থকসকলৰ কাষলৈ যাওঁ তেতিয়া তেওঁলোকেও কয় যে এইবাৰ তপন গগৈ জয়লাভ কৰিব কিন্তু কোনে শেষ হাঁহি মাৰে তাৰ বাবে কিন্তু কিছু অপেক্ষা কৰিব লাগিব যেহেতু 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব আমি প্ৰতিটো খবৰ NB নিউজৰ দৰ্শকক জনাম কিন্তু এই মুহূৰ্তত মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ কেনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে এই বেষ্টনী আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমান্তৰালভাৱে আৰু মাত্ৰ কেইটামান সময় বাকী গতিকে কিছু মুহূৰ্তৰ পিছতেই ভোট গণনা হ'ব আমি বাতৰি দিবলৈ বাবে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত জনাই থ'ব বিচাৰিছোঁ যোৰহাট লোকসভা সমষ্টিত 6টা স্থানত আচলতে ভোট গণনা হ'ব তিতাবৰ আৰু মৰিয়নি মই পুনৰ জনাইছোঁ যে তিতাবৰ আৰু মৰিয়নি মই যি স্থানত উপস্থিত আছোঁ যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয় এই ষ্ট্ৰং ৰুমত ভোট গণনা হ'ব ঠিক সেইদৰে তিয়ক আৰু যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত হ'ব আৰু তিতাবৰ আৰু মৰিয়নি ভোট গণনা হ'ব তিতাবৰত ঠিক সেইদৰে মাহমৰ আৰু সোণাৰী সমষ্টিৰ ভোট গণনা হ'ব চৰাইদেউ জিলাত শিৱসাগৰৰ ডিমৌ সমষ্টিৰ ভোট গণনা হ'ব শিৱসাগৰত ঠিক তেনেধৰণে 6টা স্থানত ভোট গণনা হ'ব কোনে শেষ হাঁহি মাৰিব তাৰ বাবে নিশ্চয়কৈ অপেক্ষা কৰিব লাগিব 17 লাখতকৈ অধিক ভোটাৰে আচলতে 2গৰাকী হাই প্ৰফাইল প্ৰাৰ্থী সেয়া তপন কুমাৰ গগৈ কওক বা গৌৰৱ গগৈ কওক 2গৰাকী হাই প্ৰফাইল প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব আৰু বিশেষকৈ এবাৰ দেখিবলৈ পোৱা গৈছে নতুন যিসকল ভোটাৰসকলে অত্যন্ত নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি কোৱা চৰ্চা চলি আছে সমান্তৰালভাৱে মহিলা ভোটাৰসকলেও নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু মহিলা ভোটাৰসকলে এটা বিশেষ দলৰ প্ৰতি আকৰ্ষণ হৈছে বুলি ইতিমধ্যে চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে নতুন ভোটাৰসকলে অন্য এটা দলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিলে গতিকে কোনে শেষ হাঁহি মাৰে তাৰ বাবে নিশ্চয়কৈ অপেক্ষা কৰিব লাগিব কিন্তু 14 নং যোৰহাট লোকসভা সমষ্টিৰ 6টা স্থানৰ পৰা আমি
পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দাৰে বাতৰি আমি জনাবলৈ NB নিউজৰ দৰ্শকলৈ জনাবলৈ চেষ্টা কৰিম আৰু কেইটামান মুহূৰ্তৰ অপেক্ষা কিন্তু যোৰহাট লোকসভা সমষ্টি এই সমষ্টিটোক সমগ্ৰ ৰাজ্যবাসীৰ অত্যন্ত এক চোকা দৃষ্টি আছিল কাৰণ অত্যন্ত আকৰ্ষণীয় সমষ্টি হিচাপে এই যোৰহাট লোকসভা সমষ্টি পৰিগণিত হৈছিল শেষ মুহূৰ্তলৈকেও আচলতে এতিয়া কোনে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া সকলোৱে উৎকণ্ঠাত থাকিবলগীয়া হৈছে আচলতে এই মুহূৰ্তত সঠিকভাৱে স্পষ্টভাৱে ক'ব পৰাও পৰিৱেশ নাই যে তপন কুমাৰ গগৈ হওক বা গৌৰৱ গগৈ কোনে শেষ হাঁহি মাৰিব এনে পৰিৱেশে বিৰাজ কৰিছে অৰ্থাৎ ৰোমাঞ্চকৰ এখন কিন্তু এক পৰিৱেশে এতিয়া যোৰহাট ১৪ নং লোকসভা সমষ্টিত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঋতুৰাজ আপুনি লাইনত থাকিব অভিজিত আপুনি লাইনত আছে আমি ডিব্ৰুগড়লৈ গৈছোঁ ৰাজু সোণোৱাল আছে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈৰ মাজত মূলতঃ যুঁজ হৈছে আৰু জানিব পৰা মতে ডিব্ৰুগড় বিজেপিয়ে বিজয় উৎসৱৰ আগতীয়াকৈ আয়োজন কৰিছে হয় ঋতুস্মিন নিশ্চয়কৈ তেওঁলোকে আগতীয়াকৈ আচলতে যিটো এক্সিট পোল ওলালে এক্সিট পোলৰ অনুসৰি তেওঁলোকে আগতীয়াকৈ সিদ্ধান্ত প্ৰদান কৰিছে যে আচলতে বিজেপি প্ৰাৰ্থীগৰাকী ডিব্ৰুগড়ৰ পৰা তেওঁ জিকিব আৰু সেইকাৰণে আগতীয়াকৈ বিজয় উৎসৱ তেওঁলোকে পালন কৰাৰ যুঁজা চলাইছে ইতিমধ্যে আমি জিলা সভাপতিগৰাকীক আমি যোগাযোগ কৰিব বিচাৰিছোঁ যদি পৰা নাই এই মুহূৰ্তত তেওঁৰ মোবাইল অফ আছে খন্তেক সময়ত আমি সম্পূৰ্ণ আপডেট দিব পাৰিম কিন্তু এনেধৰণে যিহেতু ডিব্ৰুগড় সমষ্টিৰ লাহোৱালৰ বকুল পলিটেকনিকেলত এনেধৰণে কটকটীয়া নিৰাপত্তাৰ মাজত খন্তেক সময়ৰ পাছতে ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব আৰু এইবাৰ নিষিদ্ধ নিৰাপত্তাৰ লগতে আৰু কেইটামান বহুত কটকটি নিয়ম বান্ধি দিয়া হৈছে মোবাইল ফোন কোনো কাৰণতে নিব নোৱাৰিব আৰু সাংবাদিকসকলেও 4জনতকৈ বেছি ভিতৰলৈ যাব নিদিয়ে য'ত কাউণ্টিং হৈ আছে গতিকে 4জনকৈ যাব লাগিব আৰু যায় তাৰ পৰা আটাইখিনি তথ্য লৈ আচলতে আমি প্ৰদান কৰিব পাৰিম গতিকে খন্তেক সময় আমি ৰ'ব লাগিব 8 বজাৰ লগে লগে ভোট গণনা হোৱাৰ তাৰপিছতে আচলতে গোটেই যিটো এক্সিট পোলে যিটো দিছে যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল জিকিব আৰু দ্বিতীয় প্ৰতিদ্বন্দ্বী হিচাপে লুৰিণজ্যোতি গগৈ থাকিব গতিকে সম্পূৰ্ণ কথাখিনি আমি হয়তো 8 বজাৰ যেতিয়া ভোট গণনা আৰম্ভ হ'ব তাৰপিছতে সম্পূৰ্ণকৈ আমি দিব পাৰিম ঋতুস্মিন হয় এই মুহূৰ্তত আপুনি সামগ্ৰিক পৰিৱেশটো দেখুৱাব পাৰিব নি ডিব্ৰুগড় নিশ্চয়কৈ মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ মই চেষ্টা কৰিছোঁ এনেধৰণে আচলতে পুলিং এজেণ্টবিলাক আহিছে আৰু যিবিলাক আমাৰ সাংবাদিকসকল আৰু অত্যন্ত যিবিলাক আজি ভোট পুলিঙত যিসকলে গণনাত যিসকলে নিয়োজিত হৈ আছিলে নিয়োজিত কৰিছে তেখেতসকলে এনেধৰণে আহি পাইছে আৰু প্ৰায় কাউণ্টিং হললৈ তেওঁলোকে সোমাই পৰিছে আৰু গেটৰ সন্মুখত দেখিছে আপুনি নিষিদ্ধ নিৰাপত্তাৰ বেষ্টনীৰ তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু কোনো কাৰণে পানী বটল মোবাইল ফোন বা অন্যান্য যিবিলাক সামগ্ৰী ভিতৰলৈ দিবলৈ দিয়া নাই গতিকে সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ মই পুনৰ আৰু যিটো কাউণ্টিং হলো মই দেখাব পৰা এনে অনুৰোধ কৰিছোঁ এটা দুতৰপীয়া যিটো নিষিদ্ধ নিৰাপত্তা গঢ়ি তোলা হৈছে মেইন গেটত যিটো ভিতৰলৈ সোমাই অহাৰ উপৰিও কাউণ্টিং হললৈ যোৱাৰ পথতো তাতো আকৌ পুনৰবাৰ চেকিং কৰা হৈছে এনেধৰণৰ ঋতুস্মিন আমি নগাঁৱলৈ আহিছোঁ অভিজিত নগাঁৱলৈ আহিছোঁ এবাৰ হয় ঋতুস্মিন আমি যেহেতু নগাঁৱৰ পৰিৱেশ দেখুৱাই আছোঁ এই মুহূৰ্তত যি দৰ্শনত মই যেহেতু উপস্থিত আছোঁ দৰ্শনৰ পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে সাংসদগৰাকী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত মই আৰু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু NB নিউজৰ দৰ্শকক মই কিছু তথ্য দিব বিচাৰিছোঁ যে এই যি দৰ্শন স্কুলৰ যি ভোট গণনা কেন্দ্ৰ আছে ভোট গণনা কেন্দ্ৰত 3টাকৈ সমষ্টিৰ ভোট গণনা কৰা হ'ব আৰু বাকী দুটা সমষ্টিৰ আছে নগাঁৱৰ যি উচ্চতৰ বালিকা মাধ্যমিক বিদ্যালয় আছে তাত ঘোষণা কৰা হ'ব আৰু তাৰ মাজতে যি কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিহমপুৰ সমষ্টিৰ যিসমূহ ভোট সেই ভোটসমূহ গণনা কৰা হ'ব